Guys, welcome back to my channel. So মই আকৌ আপোনালোকক হেৰি কৰিম আজি SLRCৰ মানে এডিট অপশনটো কেনেকৈ কৰে মই আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাম চাওক ইয়াত এডিট অপশনটোত প্ৰথমতে মই কি কৰিছো নিজৰ যোনটো আপোনালোকে SLRCৰ অনলাইন সেৱা অনলাইন org যোনটো সাৰ্টিফিকেট মানে ওয়েবসাইট হয় হেতু প্ৰথমতে লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকক এনেকৈ দেখুৱাব ষ্টেট ৰিক্ৰুটমেন্ট লেভেল পোৰ্টেল বুলি দেখুৱাব দেখুৱাৰ পিছত আপোনালোকে ইয়াত লগইন কৰিব লগইন কৰাৰ পিছত এনেকুৱা এখন স্ক্ৰিন আহিব আৰু সেই স্ক্ৰিনখন আহাৰ লগে লগে আপোনালোকে লগইন অপশনটো ক্লিক কৰিব লগইন অপশনটো ক্লিক কৰাৰ লগে লগে ইয়াত কি দিব আপোনাক নিজৰ এপ্লিকেশন নাম্বাৰটো মাৰিব দিব ঠিক আছে সো ইয়াতে মই প্ৰথমতে এতিয়া এপ্লিকেশন নাম্বাৰটো মাৰিম পাসওয়াৰ্ডটো এতিয়া মাৰাৰ পিছত আমি লগইন কৰি লম সো এতিয়া লগইন প্ৰফাইলটো আহি আছে সো ইয়াতে আহাৰ পিছত আপুনি এডিট profile option যাব so ইয়াত কি দিব enter your mobile number so আপোনাৰ যোনটো verified mobile number আছে হেতু আপুনি enter কৰি দিব এতিয়া আমি OTP টো মাৰাৰ লগে লগে কি কৈ আছে verify so মই verify কৰি দিলো so ইয়াত so আপুনি চাওক ইয়াতে লিখা আছে যে আপোনাৰ কম্পিউটাৰ সাৰ্টিফিকেট আছে নে নাই ডিগ্ৰী হেৰি আছে নে নাই আৰু সেম বাকিখিনি আপোনাৰ এনেকে লিখা থাকিব সো আপোনালোকে নিজেই ঘৰত কৰিব পাৰে আৰু যদি আপোনাৰ নামটো চেঞ্জ কৰিব পাৰে ইয়াতে yes বুলি ক্লিক কৰিব ঠিক আছে yes or no এটো আপুনি ক্লিক কৰিব ঠিক আছে ডিটেইলছটো অপশনটো আপোনালোকক চুজ কৰিব দিব এটো চাওক ইয়াতে মেনশন আছে আৰু ইয়া পাবলিক সাৰ্ভিস মাৰ্টিয়াৰ 1999 ৰুল মানে মাৰ্টিয়াৰ ফ্যামিলিৰ কোনবা ৰিলেটিভস হয় নে নহয় হেবিলাক মেনশন কৰা আছে ঠিক আছে সাওক মই আপোনালোকক মেনশন কৰি দিছো আপোনালোকৰ যদি ৰেজিষ্ট্ৰেচন নাম্বাৰটো চেঞ্জ কৰিব খুজে ইয়াত মেনশন থাকিব ডু ইউ ৱান্ট টু চেঞ্জ দ্য ৰেজিষ্ট্ৰেচন নাম্বাৰ সো ইয়াতে লিখা আছে নো মই চেঞ্জ কৰিব খুজা নাই সো এনেকৈ আপোনালোকে ফৰ্ম ফিলআপ কৰিব লাগিব ইয়াত আৰু বেছি একো নাই গৈ পেলাই নিজৰ ফৰ্মখন এবাৰ ৰিচেক কৰি ৰেজিষ্ট্ৰেচন ফৰ্ম ফিলআপ কৰি ল'ব সো ইয়াতে মেনশন থাকিব যে আপোনালোকে আপডেট মানে Please verify and update যদি আপুনি আপডেট কৰিব খুজে কিবা ইয়াত তলত থকা অপশনটোত আপডেট এণ্ড ভেৰিফাই কৰি দিব তাৰ পিছত আপোনাৰ হেৰিটো ফৰ্মখন সেভ হৈ যাব যদি আপডেট এণ্ড ভেৰিফাই নকৰে কিন্তু সেভ নহয় ঠিক যে আপুনি ভেৰিফাই কৰিব খুজে নেকি সাবমিট তো ইয়াতে আমি যদি সাবমিট কৰিব খুজো তো ইয়াতে আমি কি কৰিব লাগিব অপশনটো yes বুলি হ'ব লাগিব ফৰ্মখন সাবমিট হোৱা নাই কিয় লিখা আছে এটো চাওক প্লিজ সিলেক্ট are you a member of মাৰ্টিয়াৰ ফ্যামিলি অর নট কাৰণ সিলেক্ট কৰা হোৱা নাই সো আমি ওপৰত গৈ আকৌ সিলেক্ট কৰিব লাগিব যেহেতু মই মাৰ্টিয়াৰ বা যাৰ ফৰ্মখন ফিল আপ কৰি আছো তেখেতে মাৰ্টিয়াৰ ফ্যামিলিৰ নহয় তো ফৰ্মখন আকৌ আপডেট কৰিব যোনটো কলম আছে এটো কলম ফিল আপ কৰিব লাগিব নো বুলি মাৰ্টিয়াৰ ফ্যামিলি নহয় বুলি এগেইন ডেটটো দি পালে কি হয় বাৰু হয় নে নহয় আকৌ অপশনটো দি আছে প্ৰিভিউ কৰিবৰ কাৰণে এতিয়া মই ইয়াতে মেনশন কৰিবলৈ মই এবাৰ ৰিভিউ কৰি চালো ওকে বুলি আকৌ প্লিজ সিলেক্ট নো বুলি আহিছে চেঞ্জৰ অপশনটোত আকৌ আমি লিখিব লাগিব yes or no নো বুলি দিয়াৰ লগে লগে এতিয়া প্ৰফাইলটো নিজৰ প্ৰফাইলটো লক কৰিব লক কৰাৰ পিছত একো চেঞ্জেস কৰিব নোৱাৰে আৰু ঠিক আছে সো লক কিয় কৰিব নিজৰ সেফটিৰ কাৰণে ঠিক আছে সো লক কৰি দিব আপোনালোকে আৰু আজিলৈ ভিডিওটো ইমানতে প্লিজ আপুনি যদি মোৰ চেনেলটো ভিডিও বিলাক চাই ভাল পাইছে প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ সো মাচ আজিলৈ ইমানটোৱে হোপ আপোনালোকৰ এইখিনি হেল্পফুল হ'ব আৰু কিবা কোৱাৰি থাকিলে প্লিজ মোক জনাব পাৰিব প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব মাই চেনেল থ্যাংক ইউ